নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰকৃতিৰ বুকুত গছ বৃদ্ধি কৰাৰ মানসেৰে মনতে পৰিকল্পনা কৰিছিলোঁ যে গছপুলি কেইজোপা ৰুম। কোনো টাৰ্গেট নাই, যিমান পাৰোঁ ৰুই যাম। এজোপা হ'ব পাৰে, দুজোপা হ'ব পাৰে, মুঠতে যেতিয়ালৈকে পাৰোঁ, যেতিয়ালৈকে সময় মিলে মাত্ৰ গছপুলি ৰোপণ কৰি যাম। সেয়ে আজি আকৌ এটা গছপুলি ৰুওঁ বুলি আৰু লগতে 15 আগষ্ট পালন কৰোঁ বুলি এটা গছপুলি ৰুবলৈ আহিলোঁ। এয়া পথাৰৰ মাজত কিমান, যিহেতু শাওণ মাহ মুঠতে খেতি ছিজনত বিশেষকৈ পথাৰত এটা গছপুলি খুবেই প্ৰয়োজন। সেয়ে ভাবি লৈ এটা গছপুলি এয়া ৰুই দিওঁ বুলি ভাবিলোঁ। যিহেতু পথাৰৰ মাজত খেতি ছিজনত মানুহে জীয়াব পাৰিব, এইবুলি ভাবিয়ে পথাৰৰ মাজত এটা গছপুলি ৰুবলৈ আহিলোঁ। এয়া চাওক, পথাৰৰ মাজত কিমান ধুনীয়া ভিউ, তাৰ মাজতে এয়া মই এটা গছপুলি ৰুবলৈ এয়া ফাইনেলি ৰুই হৈ গ'ল। এয়া পথাৰৰ মাজত পুলি এটা ৰুই দিলোঁ।